কিন্তু ৰাইজৰ কাৰণেতো হৈ থকা নাই। তেওঁলোক যদি নিজৰ কৰ্তব্যটো ডিব্ৰুগড়ক ৰিপ্ৰেজেণ্ট কৰা ব্যক্তি হিচাপে যদি কেবিনেট মন্ত্ৰী নিজকে যদি ভাবিলে হয়, তেতিয়া তেওঁলোকে নিশ্চয় তেওঁলোকে পুলিচৰ লগত হয়তো আলোচনা কৰিলে হয়। তেওঁলোকে ডিব্ৰুগড়ত এনেকুৱা ডাঙৰ ঘটনা এটা হৈছে আৰু দুজন কেবিনেট মন্ত্ৰী ডিব্ৰুগড়ত থকাৰ পিছতো ইমান ডাঙৰ ঘটনা এটা হ'লেও তেওঁলোকৰ এইটো খবৰ নাই বা তেওঁলোকে আজিলৈকে নিজৰ প্ৰতিক্ৰিয়া দিয়া হোৱা নাই। বৰ আচৰিত ধৰণৰ কথা। যিটো মেটাৰত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া দিবলগীয়া হ'ল, সেই মেটাৰত আমাৰ দুজন কেবিনেট মন্ত্ৰীও নিজৰ প্ৰতিক্ৰিয়া দিয়া হোৱা নাই দিয়া তেওঁলোকে। বিমল বৰা ডাঙৰীয়া হওক বা প্ৰশান্ত ফুকন ডাঙৰীয়া হওক, তেওঁলোকেতো গোটেই মেটাৰটোৰ ওপৰত নিজৰববীয়াকৈ এখন অলপ ইনফৰ্মেশ্যন গোটাই মেলি ৰাজহুৱাভাৱে পাব্লিকক জনাব লাগিছিলে, কি হৈছিলে, কি নাই হোৱা, কিয় এই ঘটনাটো হ'ল, ইয়াৰ কাৰণে কোন দোষী, পুলিচে যিটো কৰিছে সেইটো উচিত কৰিছে নে নাই কৰা। কিন্তু নিজৰ গা এৰা দিলেতো সেইটো যথেষ্ট নহয়। তেওঁলোকে নিজৰ ৰোল যিটো প্লে কৰিব লাগিছিলে, দে আৰ ফেইল টু ডিscharge দেয়াৰ ৰোল ইন দ্য পাব্লিক ইণ্টাৰেষ্ট। আপুনি এই সমস্ত ঘটনাটোৰ লগত কোন কেনেকে কি ৰাজনীতিক জড়িত হৈ আছে? এইটোতো তদন্ত বিষয়, কিন্তু নিশ্চয় ইয়াত ৰাজনীতি আছে। কাৰণ যি ধৰণে গোটেই ঘটনাটো লৈ যোৱা হৈছে, আৰু এনেকুৱাতো ঢেৰ কেছ আছে। আপোনালোকৰতো সদায় ৰিপৰ্টিং হৈ আছে, য'ত আপোনালোকে দেখিব যে এনেকুৱা ইয়াতকৈ সাংঘাতিক কেছ আছে, য'ত হেণ্ডকাপটোতো বহুত দূৰৰ কথা, ৰাজনীতি নিচিনাকৈ অনা নিয়া হৈছে। তাৰ উপৰিও এনেকুৱা ঢেৰ কেছ আছে য'ত কেছ ৰেজিষ্টাৰ হ'ব লাগিছে, তাতো কেছ ৰেজিষ্টাৰ হোৱা নাই। কিন্তু যিটো কেছ ৰেজিষ্টাৰ হ'ব নালাগে, তাত কেছো ৰেজিষ্টাৰ হৈছে, এৰেষ্টো হৈছে, হেণ্ডকাপো লগোৱাইছে। গতিকে অবভিয়াছলি ইয়াত ৰাজনীতিও আছে, পলিটিকেল ইনফ্লুৱেঞ্চ আছে, চবতো আছেই, নথকা নহয়। কিন্তু ৰাইজৰ কাৰণেতো হৈ থকা নাই। তেওঁলোক যদি নিজৰ কৰ্তব্যটো ডিব্ৰুগড়ক ৰিপ্ৰেজেণ্ট কৰা ব্যক্তি হিচাপে যদি কেবিনেট মন্ত্ৰী নিজকে যদি ভাবিলে হয়, তেতিয়া তেওঁলোকে নিশ্চয় তেওঁলোকে পুলিচৰ লগত হয়তো আলোচনা কৰিলে হয়। তেওঁলোকে ডিব্ৰুগড়ত এনেকুৱা ডাঙৰ ঘটনা এটা হৈছে আৰু দুজন কেবিনেট মন্ত্ৰী ডিব্ৰুগড়ত থকাৰ পিছতো ইমান ডাঙৰ ঘটনা এটা হ'লেও তেওঁলোকৰ এইটো খবৰ নাই বা তেওঁলোকে আজিলৈকে নিজৰ প্ৰতিক্ৰিয়া দিয়া হোৱা নাই। বৰ আচৰিত ধৰণৰ কথা। যিটো মেটাৰত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া দিবলগীয়া হ'ল, সেই মেটাৰত আমাৰ দুজন কেবিনেট মন্ত্ৰীও নিজৰ প্ৰতিক্ৰিয়া দিয়া হোৱা নাই দিয়া তেওঁলোকে। বিমল বৰা ডাঙৰীয়া হওক বা প্ৰশান্ত ফুকন ডাঙৰীয়া হওক, তেওঁলোকেতো গোটেই মেটাৰটোৰ ওপৰত নিজৰববীয়াকৈ এখন অলপ ইনফৰ্মেশ্যন গোটাই মেলি ৰাজহুৱাভাৱে পাব্লিকক জনাব লাগিছিলে, কি হৈছিলে, কি নাই হোৱা, কিয় এই ঘটনাটো হ'ল, ইয়াৰ কাৰণে কোন দোষী, পুলিচে যিটো কৰিছে সেইটো উচিত কৰিছে নে নাই কৰা। কিন্তু নিজৰ গা এৰা দিলেতো সেইটো যথেষ্ট নহয়। তেওঁলোকে নিজৰ ৰোল যিটো প্লে কৰিব লাগিছিলে, দে আৰ ফেইল টু ডিscharge দেয়াৰ ৰোল ইন দ্য পাব্লিক ইণ্টাৰেষ্ট। আপুনি এই সমস্ত ঘটনাটোৰ লগত কোন কেনেকে কি ৰাজনীতিক জড়িত হৈ আছে? এইটোতো তদন্ত বিষয়, কিন্তু নিশ্চয় ইয়াত ৰাজনীতি আছে। কাৰণ যি ধৰণে গোটেই ঘটনাটো লৈ যোৱা হৈছে, আৰু এনেকুৱাতো ঢেৰ কেছ আছে। আপোনালোকৰতো সদায় ৰিপৰ্টিং হৈ আছে, য'ত আপোনালোকে দেখিব যে এনেকুৱা ইয়াতকৈ সাংঘাতিক কেছ আছে, য'ত হেণ্ডকাপটোতো বহুত দূৰৰ কথা, ৰাজনীতি নিচিনাকৈ অনা নিয়া হৈছে। তাৰ উপৰিও এনেকুৱা ঢেৰ কেছ আছে য'ত কেছ ৰেজিষ্টাৰ হ'ব লাগিছে, তাতো কেছ ৰেজিষ্টাৰ হোৱা নাই। কিন্তু যিটো কেছ ৰেজিষ্টাৰ হ'ব নালাগে, তাত কেছো ৰেজিষ্টাৰ হৈছে, এৰেষ্টো হৈছে, হেণ্ডকাপো লগোৱাইছে। গতিকে অবভিয়াছলি ইয়াত ৰাজনীতিও আছে, পলিটিকেল ইনফ্লুৱেঞ্চ আছে, চবতো আছেই, নথকা নহয়।